ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়। গুড মৰ্ণিং শ্ৰোতা বন্ধুসকল, আপোনালোকক আজি দিনটোৰ ৰাশিফলত স্বাগতম জনাইছোঁ। শ্ৰোতা বন্ধুসকল, আজি শুক্ৰবাৰ, ইংৰাজী মাহৰ 26 এপ্ৰিল 2024, অসমীয়া মাহৰ 13 বহাগ, দ্বিতীয়া তিথি, অনুৰাধা নক্ষত্ৰ। সূৰ্যোদয় হ'ব 5:11 আৰু সূৰ্য অস্ত যাব 5:57। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলটো। শ্ৰোতা বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে তেন্তে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ প্ৰথমটো ৰাশিফল। ৰাশিফলটো হৈছে মেঘ ৰাশি। শ্ৰোতা বন্ধুসকল, মেঘ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে আপুনি আপোনাৰ ঘৰত একাকিত্ব আৰু আমনি অনুভৱ কৰিব বুলি কৈছে। গৰমৰ পৰা আঁতৰি থাকক আৰু যথেষ্ট পৰিমাণে পানী খাবলৈ কৈছে। আপুনি আনৰ ওপৰত অত্যধিক চাপ দিয়া পৰিহাৰ কৰা উচিত। আপুনি সন্ধিয়া দৰ্শন ক্ষেত্ৰলৈ যাব পাৰে। আপোনাৰ দৈনন্দিন ৰুটিনৰ বিষয়ে অসাৱধান নহ'ব, অৰ্থাৎ দৈনন্দিন ৰুটিন অনুসৰণ কৰিব। অত্যধিক দৌৰাৰ ফলত আপোনাৰ হয়তো ভৰিৰ বিষ হ'ব পাৰে। শুভ ৰং হৈছে পিচ কালাৰ আৰু শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল মেঘ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে বৃষ ৰাশি। আপুনি আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু সুখ অনুভৱ কৰিব বুলি কৈছে। অবিবাহিত লোকৰ বিবাহ ঠিক হ'ব পাৰে। আপুনি ৰিয়েল এষ্টেটৰ পৰা বিত্তীয় লাভালাভ অৰ্জন কৰিব। আপুনি আপোনাৰ ব্যৱসায়ৰ ক্ষেত্ৰত আশা কৰাতকৈ অধিক ধন লাভ অৰ্জন কৰিব। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। আপুনি যিকোনো ডাঙৰ প্ৰকল্পত ধন বিনিয়োগ কৰিব পাৰে। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 26। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃষ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মিথুন ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপুনি আপোনাৰ পৰিকল্পনাবোৰ সঠিকভাৱে ৰূপায়ণ কৰিব। আপুনি আপোনাৰ বন্ধুবৰ্গক সহায় কৰিবলৈ লাজ নকৰিব। আপুনি আপোনাৰ কামৰ পদ্ধতি সলনি কৰিবলৈ চেষ্টা কৰিব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে ভাল আচৰণ কৰিব। নিবনুৱাসকলে চাকৰি পাব পাৰে। আপোনাৰ শহুৱেকৰ ঘৰত আপোনাৰ সন্মান আৰু খ্যাতিও বৃদ্ধি হ'ব। শুভ ৰং হৈছে ক'লা, শুভ নম্বৰ হৈছে 7। শ্ৰোতা বন্ধুসকল, এয়া আছিল মিথুন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কৰ্কট ৰাশি। আহক এতিয়া আমি চাই লওঁ কৰ্কট ৰাশিৰ সম্পৰ্কে। আপোনাৰ পৰিয়ালৰ সৈতে আপোনাৰ আনন্দদায়ক সময় অতিবাহিত কৰিব বুলিও কৈছে। আপুনি আপোনাৰ কথাৰে মানুহক সফলতাৰে প্ৰভাৱিত কৰিব বুলিও কৈছে। আপোনাৰ স্বাস্থ্যৰ যত্ন ল'ব। বদ হজমৰ সমস্যা আজি আপোনাক অসুবিধাত পেলাব পাৰে। আপুনি সামাজিক মাধ্যমত অতি সক্ৰিয় হ'ব বুলিও কৈছে। শিক্ষাৰ্থীসকলে নতুন বিষয় অধ্যয়ন কৰিবলৈ আগ্ৰহ দেখুৱাব পাৰে। শুভ ৰং হৈছে বেগুনীয়া, শুভ নম্বৰ হৈছে 24। শ্ৰোতা বন্ধুসকল, এয়া আছিল কৰ্কট ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে সিংহ ৰাশি। শ্ৰোতা বন্ধুসকল, সিংহ ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে কৰ্মস্থানৰ চাপৰ ফলত তেওঁলোকৰ পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত হয়তো প্ৰভাৱ
পৰিব বুলি কৈছে। কেৱল বিশ্বাসযোগ্য লোককহে আপোনালোকক কৈছে যে কেৱল বিশ্বাসযোগ্য লোকহে আপোনালোকক বিশ্বাসঘাতকতা কৰিব পাৰে। সেইকাৰণে কাকো অত্যধিক বিশ্বাস নকৰিবলৈ কৈছে। আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে কৰবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ দৈনন্দিন ৰুটিন সংগঠিত কৰি ৰখাটো উচিত। শুভ ৰং হৈছে বগা। শুভ নম্বৰ হৈছে 13। শ্ৰোতা বন্ধুসকল, এয়া আছিল সিংহ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কন্যা ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ কন্যা ৰাশিৰ সম্পৰ্কে। আজি কন্যা ৰাশিৰ যুৱক যুৱতীসকলে কেৰিয়াৰৰ ক্ষেত্ৰত উৎকৃষ্ট সুযোগ পাব বুলি কৈছে আৰু সেই সুযোগ লাভ কৰিব পাৰে। ৰাজনৈতিক দলৰ সৈতে জড়িত বা ৰাজনীতিৰ লগত জড়িত লোকসকলেও আজি ভাল সুযোগ লাভ কৰিব পাৰে। আপোনাৰ বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰতো প্ৰেম আৰু ৰোমাঞ্চ থাকিব বুলি কৈছে। বুদ্ধিমত্তা লোকসকলৰ মাজত আপোনালোকৰ আজি সন্মান বৃদ্ধি হ'ব। আপুনি যি বিচাৰে সেয়া কৰিবলৈ কৈছে আৰু আনৰ পৰা অত্যধিক পৰামৰ্শ নল'বলৈ কৈছে। অৰ্থাৎ আনৰ পৰা আপোনালোকে কোনো পৰামৰ্শ অনুসৰণ নকৰিব। আপুনি কিছুমান নতুন বন্ধু বনাব পাৰে। শুভ ৰং হৈছে নীলা। শুভ নম্বৰ হৈছে 26। শ্ৰোতা বন্ধুসকল, এয়া আছিল কন্যা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে তুলা ৰাশি। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ তুলা ৰাশিৰ সম্পৰ্কে। দিনটো আপোনাৰ বাবে এটা নেতিবাচক টোকাত আৰম্ভ হ'ব বুলি কৈছে। আপোনাৰ চুবুৰীয়াসকলৰ সৈতে আপোনাৰ সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কও ভাল থাকিব। আপুনি আপোনাৰ সন্তানৰ প্ৰগতিত সন্তুষ্ট হ'ব। শিক্ষাৰ্থীসকলে তেওঁলোকৰ কেৰিয়াৰৰ বিষয়ে হয়তো চিন্তিত হ'ব পাৰে। কিছুমান আত্মীয় আপোনাৰ ঘৰত উপস্থিত হ'ব পাৰে। শুভ ৰং হৈছে মাটিয়া আৰু শুভ নম্বৰ হৈছে 24। শ্ৰোতা বন্ধুসকল, এয়া আছিল তুলা ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে বৃশ্চিক ৰাশি। শ্ৰোতা বন্ধুসকল, বৃশ্চিক ৰাশিৰ আজিৰ দিনটো চালেও দেখা পাওঁ যে আজি আপুনি আপোনাৰ ঘৰত আৰাম কৰাৰ পৰিকল্পনা কৰিব পাৰে। আপুনি আপোনাৰ অমীমাংসিত ধন ঘূৰাই পাব পাৰে বুলিও কৈছে। আপুনি ব্যৱসায়ৰ ক্ষেত্ৰত লাভজনক সুযোগ পাব। আপুনি আপোনাৰ প্ৰত্যেক সম্পত্তি পাব পাৰে। আপুনি কমিশ্যন আধাৰিত কামৰ লগত জড়িত, তেন্তে সেই কামৰ পৰা আপোনাৰ লাভালাভ হ'ব বুলি কৈছে। শুভ ৰং হৈছে ভায়লেট কালাৰ আৰু শুভ নম্বৰ হৈছে 27। শ্ৰোতা বন্ধুসকল, এয়া আছিল বৃশ্চিক ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে ধনু ৰাশি। শ্ৰোতা বন্ধুসকল, ধনু ৰাশিৰ আজিৰ দিনটো চালে দেখা পাওঁ যে অত্যধিক আত্মবিশ্বাসৰ বাবে আপুনি হয়তো লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ভুল খাদ্যাভ্যাসৰ বাবে আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো হানিকাৰক হ'ব পাৰে। আপুনি পৰিয়ালৰ এজন সদস্যৰ স্বাস্থ্যৰ বিষয়ে চিন্তিত হ'ব পাৰে। বিদেশত বাস কৰা লোকসকলে ভিছা সম্পৰ্কে কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। নিচাযুক্ত পদাৰ্থ একেবাৰে গ্ৰহণ নকৰিব। যোগ আৰু প্ৰণায়ামেৰে আপোনাৰ স্বাস্থ্য উন্নত কৰিব বুলিও কৈছে। শুভ ৰং হৈছে মুগা। শুভ নম্বৰ হৈছে 22। শ্ৰোতা বন্ধুসকল, এয়া আছিল ধনু ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল।
আহক এতিয়া আমি চাই লওঁ নেক্সট ৰাশিফল। ৰাশিফলটো হৈছে মকৰ ৰাশি। শ্ৰোতা বন্ধুসকল, মকৰ ৰাশিৰ আজি দিনটো চালেও দেখা পাওঁ যে কৰ্মক্ষেত্ৰত মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ খ্যাতি বৃদ্ধি হ'ব বুলি কৈছে। আৰু লগতে কৈছে যে স্বাস্থ্যৰ ক্ষেত্ৰতো আজি যথেষ্ট উৎকৃষ্ট থাকিব, অৰ্থাৎ ভাল হৈ থাকিব। আপুনি দৰিদ্ৰ লোকসকলক সেৱা কৰিবলৈ আগ্ৰহ ল'ব। অমীমাংসিত কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপোনাৰ ওপৰত চাপ থাকিব পাৰে। আপুনি আপোনাৰ কথাৰে মানুহক সফলতাৰ ফালে প্ৰভাৱিত কৰিব পাৰে। শুভ ৰং হৈছে গোলপীয়া, শুভ নম্বৰ হৈছে 12। শ্ৰোতা বন্ধুসকল, এয়া আছিল মকৰ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক এতিয়া আমি চাই লওঁ অন্য এক ৰাশিফল। ৰাশিফলটো হৈছে কুম্ভ ৰাশি। আহক এতিয়া আমি চাই লওঁ কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, আপুনি অতীতত কৰা আপোনাৰ কঠোৰ পৰিশ্ৰমৰ আজি সুবিধা পাব। অভিভাৱকসকলে আপোনালোকৰ মনোবলৰ ক্ষেত্ৰত বৃদ্ধি কৰিবলৈ আপোনালোকক সহায় কৰিব বা আপোনালোকৰ প্ৰতি কাম আগবঢ়াই দিবলৈ চেষ্টা কৰিব। কিছুমান গুৰুত্বপূৰ্ণ বিষয়ৰ ক্ষেত্ৰতো আপোনালোকৰ মতামতো ল'ব। শিশুৱে কেৰিয়াৰত গুৰুত্বপূৰ্ণ সফলতা অৰ্জন কৰিব পাৰে। বহু প্ৰতীক্ষিত কামত সফলতাৰ সম্ভাৱনা আছে। শুভ ৰং হৈছে মেৰুন কালাৰ আৰু শুভ নম্বৰ হৈছে 10। শ্ৰোতা বন্ধুসকল, এয়া আছিল কুম্ভ ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আহক শ্ৰোতা বন্ধুসকল, এতিয়া আমি চাই লওঁ আজিৰ দিনটোৰ ৰাশিফলৰ শেষৰ ৰাশি। ৰাশিটো হৈছে মীন ৰাশি। শ্ৰোতা বন্ধুসকল, আহক এতিয়া আমি চাই লওঁ মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। আপুনি আপোনাৰ সকলো প্ৰচেষ্টাত সফল হ'ব বুলি কৈছে। কাকো অবাঞ্ছিত পৰামৰ্শ নিদিব। বিষয়া শ্ৰেণীৰ মানুহে আপোনাৰ চিন্তা আৰু অনুভূতিক যথেষ্ট গুৰুত্ব দিব। আপুনি আপোনাৰ জীৱন সংগীক দিয়া প্ৰতিশ্ৰুতিও পূৰণ কৰিবলৈ আজি সক্ষম হ'ব। আপুনি আজি পুৰণি ঋণ পৰিশোধ কৰিবলৈ হয়তো বহুত চেষ্টা কৰিব পাৰে। আপোনাৰ এক ইতিবাচক ধাৰণাও আজি থাকিব। শুভ ৰং হৈছে সেউজীয়া, শুভ নম্বৰ হৈছে 23। শ্ৰোতা বন্ধুসকল, এয়া আছিল মীন ৰাশিৰ আজিৰ দিনটোৰ ৰাশিফল। শ্ৰোতা বন্ধুসকল, ইয়াৰ লগতে আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। তেতিয়ালৈ আহোঁ, নমস্কাৰ। ওম নমো শিৱায়, ওম নমো শিৱায়, ওম নমো শিৱায়।